তৈজা সমুতিজৌ নরহ পরম্পরা পূর্ণতি পতকৈপি তম সনাতনম সদানন্দৌ মুপাস্ময়ৌ হৃদি। এই যে ঘোষা ফাঁকির ভক্তি রত্নাকৰ গ্ৰন্থত মহাপ্ৰভু গুৰুজনাই সংস্কৃত শ্লোকৰ পৰা অনুবাদ কৰি আনিছে। সকলোৱে গাব। যাৰো ৰাম কৃষ্ণ নাম নাৱে ভৱ হিন্দু পাৱে পৰম পদ পাপী যত সদানন্দ সনাতন হেনয় কৃষ্ণক সদা উপাসা কৰোঁ হৃদয়। হৃদয়ৰ ভগৱানক হৃদয়তে উপাসনা কৰিব লাগিব। সেইকাৰণে বেদস্তুতিয়ে কৈছে এ সমস্ত কাষ্টতে অগ্নি আসন্ত বিয়াপি ঘড়ি খনে বিনেতা কনে দেখে কদাপি হেহি মতে আশা হরি হবার হিয়াত ভকতি বিহীনে তাকো নজানে কদাপি। যাৰ ভকতি নাই তেওঁ হৃদয়ত ভগৱানক দেখা পাব নাপায়। এতিয়া আপোনালোক আমাৰ ভকতি থকাৰ কাৰণে আমি সদায় ভগৱানক লগ পাই আছো। যিজনে ঈশ্বৰক লগ পাই আছে তেওঁকে এড্ৰেছটো সুধিব লাগে দেই। বোলে হেৰি নহয়, নেদেখাজনক যদি আপুনি ঈশ্বৰৰ এড্ৰেছটো বিচাৰে আপোনাৰ দিব পাৰিব নেকি ঠিকনাটো? যিজনে সদায় লগ পাই আছে ভগৱানক, আমাৰ গোৱালা বাপে সদায় লগ পাই আছে ভগৱানক, বাপক সুধিব লাগিব অ' বাপ ভগৱানৰ ঠিকনাটো কওকচোন। তেতিয়া বাপে এড্ৰেছটো ধুনীয়াকৈ দি দিব। বোলে ভকতৰ সমলৈ যাবা, ৰাম নাম কৃষ্ণ নাম গাবা আৰু ভগৱন্তৰ ভকতি কৰিবা, তাতেই ভগৱানক তুমি লগ পাই যাবা। অ' হৰি অ' ৰাম। আৰু যদি গোৱালা বাপৰ ওচৰত নাযায়, যদি কোনোবা এটা মানুহৰ ওচৰত গুচি যায়, তেওঁ যদি মদাহীয়া মানুহ এটাক যদি সোধে ঐ এইফালে আছোন, বোলে কি? বোলে ভগৱানৰ এড্ৰেছটো তই জান নেকি ক'ত থাকে? তেওঁ ক'ব বোলে এটা জেগাত মই ভগৱানৰ এড্ৰেছটো তোমাক দেখাই দিম, বলা। অরুণ বাপকে লি করে যাবে, বলে এক বোতল কিনে দে, তার পিছে ভগবানের অ্যাড্রেসের কথাটা বলবো তোকে বলে। আর যাহা এক বোতল কিনে দিল, বলে দুইজনে বলে দুটা গিলাস নিয়ে আয়, বলে এতিয়া ভগবানের কথাটা বলে তোকে বাতাই দিব। বলে বোতল দুটা গিলাস বলে এতিয়াও লেকে নাই বাতাইছি, বলে জলদি জলদি বাতা। বলে একটা কাম কর, তুই বোতলটা গিলাস গিলাই ঢালে দে, বলে তেতিয়া ভগবানের অ্যাড্রেসটা বলে দিব। আর যাহা ঢালে দিল, বলে বোতল গিলাস দুটো দুই হাতে নিলে হাতে উঠা, বলে হাতে উঠাইলে বলে ভগবানের অ্যাড্রেসটা তোকে বতাই দিব। বলে একটা কাম কর, বলে কি? বলে কৃষ্ণ বলে খাই দেছেন, বলে তার পিছে ভগবানের অ্যাড্রেসটা তোকে আমি বলে দিব। আর যাহা খাই দিল অরুণ বাপু দুটা দেখা পাচ্ছে, বলে এতিয়া বলে দেখা পাইলি না ভগবানের অ্যাড্রেসটা? বলে হ্যাঁ এতিয়া আমি বলে তোকে দুটা দেখা পাচ্ছি যখন, তুই মোর ভগবান। মানে বাৰু এইটো কোনে কি কৰি আছে? এইটো চুই নাথাকিব বাৰু, ইকটো বেছি হৈ গ'ল। গতিকে বাপ ভাইসকল, ইয়াতে এই তত্ত্বটোকে ঘোষা পাখিত কৈছে যাৰ ৰাম কৃষ্ণ নাম। কৃষ্ণ নামৰ মহিমা ইমানে আছে, সৰ্বম কৰ্ষতি ইতি কৃষ্ণ। সকলো জীৱ জগতক যোনে কৰ্ষণ কৰি ৰাখিছে সেইজনেই হৈছে কৃষ্ণ। আকৌ কৃষ্ণ শব্দৰ অৰ্থটো আৰু এটা আছে, কৃষ্ণ হেন শব্দ এইটো পৃথিৱী বাচক। কৃষ্ণ হেন শব্দ এইটো পৃথিৱী বাচক। ন আনন্দ প্ৰৱৰ্তন। আৰু এই ন শব্দটোতে এই সমস্ত জীৱদেশত আনন্দ প্ৰৱৰ্তন কৰে, এজনেই হৈছে কৃষ্ণ। এতিয়া কৃষ্ণ সকলো কৰ্ষণ কৰি লৈ যোৱাটো কৃষ্ণ, আৰু যি সকলোকে আনন্দ দিব সেইজনো কৃষ্ণ। সেইকাৰণে ভকতে ভগৱানৰ নাম লোৱাৰ লগে লগে, কৃষ্ণক ভক্তি কৰাৰ লগে লগে কৃষ্ণই কৈছে যে চব বস্তু হৰণ কৰিম মই, কামনা বাসনৰ যোগেদি মোক তুমি নাপোৱা। কিন্তু তথাপিও যদি কামনা আছে কেনেবাকে দেই, যেনেকৈ বিভীষণৰ কামনা আছিল, ডাইৰেক্ট ভগৱানৰ ওচৰত আহিছে 12টা বজা ৰাতি, নিশাচৰ প্ৰাণী। বিভীষণ আহি আছে, ভগৱানে ক'লে সিহঁতক মোৰ ওচৰলৈ লৈ আনে। বিভীষণ আহিলে, বোলে ৰাৱণ মৰাই নাই, ইয়াৰ অভিষেক কৰি দিয়া ভাল, তিলক এটা লগাই দিম, তই আজিৰ পৰা লংকাৰ ৰজা। তেতিয়া হনুমানে কৈছে প্ৰভু, বোলে ৰাৱণ বধ হোৱাই নাই, ৰাৱণ মৰাই নাই, আৰু কেনেকে আপুনি বিভীষণক ৰজা বনাই দিলে? ভগৱানে কৈছে বোলে ৰাৱণ মৰাটোতো খাটাং, বোলে মই আহি গ'লো যেতিয়া ৰাৱণৰতো অহৰি অৰাং হ'ব। আৰু মোৰ বাণী
ৰামৰ বাণী মিছাটো হ'ব নোৱাৰে। গতিকে হনুমানে কৈছে, হে প্ৰভু, যদি বিভীষণৰ নিচিনা আকৌ যদি ৰাৱণে যদি তোমাৰ শৰণত সীতা মাক যদি উভতাই দি কিনে তোৰ চৰণত আহি যায়, তেতিয়া কি কৰিম? বোলে তেতিয়াও বোলে ৰাৱণক ৰজা নহ'ব, বোলে ৰজা কেৱল বিভীষণে হ'ব। এতিয়াই মই তাক ৰজা বনাই দিম। ঠিক কামনা যদি কাৰোবাৰ আছে, তেনেহ'লে বেলেগ দেৱী দেৱক পূজা নকৰিব। বোলে অকাম সৰ্ব কাম মুখ্য কাম উদাৰাধি তিৰ্বেনা ভক্তি যোগেন জয়তে পুৰুষম পৰমম। যদি কাৰোবাৰ কামনা আছে তথাপিও বেলেগ দেৱী দেৱক পূজা কৰিব নাই কোৱা, ভগৱানে আমাৰ কামনা পূৰ্ণ কৰিব। সেইকাৰণে আমাৰ কামনা কোনে পূৰ্ণ কৰিব? কৃপাৰ সাগৰ দৈৱ কি নন্দন। বোলে বেলেগ কামনাই নাই ভকতৰ। আগতে আমি মুক্তিটো নিষ্ক্ৰিয় হৈ আছো, বোলে কি কামনা কৰিম আৰু প্ৰভু, চবটো আপুনিয়ে হয়, হয়নে বাৰু? আপোনাৰ কৈ নহয় যে কি দিয়া পুজিব ৰঙা চৰণে মুৰাৰী,